শ্ৰদ্ধা ছাৰ্বদেউসকল, টিএলএমৰ ক্ষেত্ৰত এইবেলি শিক্ষা বিভাগে নতুন এক কাৰ্যসূচী হাতত লৈছে আৰু তাৰ যি নটিফিকেশ্যন প্ৰকাশ পাইছিল, মই এই নটিফিকেশ্যনৰ ওপৰত আপোনালোকক অকণমান অৱগত কৰিবলৈ ওলাইছোঁ। ইয়াত প্ৰতিখন বিদ্যালয়কে 1000 টকাকৈ দিয়া হ'ব বুলি প্ৰকাশ কৰা হৈছে আৰু এই কাৰ্যসূচীটো যোৱা নৱেম্বৰ মাহতে হ'বলগীয়া আছিল, কিন্তু অহা মাহত অৰ্থাৎ ডিচেম্বৰ মাহত এই কাৰ্যসূচীটো হ'ব বুলি শুনা গৈছে। গতিকে ইয়াত কোৱা হৈছে যে প্ৰতিখন বিদ্যালয়কে শিক্ষা বিভাগৰ ফালৰ পৰা 1000 টকাকৈ টিএলএম প্ৰস্তুতকৰণৰ বাবে দিয়া হ'ব বুলি কোৱা হৈছে আৰু এই টিএলএমৰ ওপৰত শিক্ষকসকলৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব আৰু এই যি টিএলএম প্ৰস্তুত কৰিব, এই টিএলএমখিনি কম খৰচত অৰ্থাৎ স্থানীয় কিছুমান সামগ্ৰীৰে শিক্ষকসকলে খুব কম মূল্যত তেখেতসকলে প্ৰস্তুত কৰিব লাগিব। আৰু ইয়াৰ যি নটিফিকেশ্যন তাৰ ক্ষেত্ৰত বেকগ্ৰাউণ্ডত কিছু কথা লিখিছে এনেদৰে যে টিএলএমৰ জৰিয়তে আমি শ্ৰেণীকোঠাত কেনেদৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ লাৰ্ণিংটো আমি খুব সুলভ কৰি তুলিব পাৰোঁ, তেওঁলোকৰ জয়ভুল আমি শিক্ষাদান কৰিব পাৰোঁ, টিএলএমে কেনেদৰে শিক্ষাৰ যিটো গ'ল সেই কনচেপ্টটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে ইণ্টাৰেষ্টিং কৰি তোলে আৰু এই টিএলএমৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ সকলো ধৰণৰ কনচেপ্ট আমি তেওঁলোকৰ ক্লিয়াৰ কৰিব পাৰোঁ আৰু এটা টিএলএমে ক্লাছৰুমত এটা বিশেষ ভূমিকা লয়। টিএলএমে শিক্ষণটো ৰিয়েল প্ৰেক্টিকেল আৰু ছাত্ৰ ছাত্ৰীৰ বাবে ফান কৰি তোলে। এই টিএলএমৰ ক্ষেত্ৰত সেইকাৰণে শিক্ষা বিভাগে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ইয়াত কৈছে এ গুড টিএলএম চিম্প্লিফাইজ দ্য লাৰ্ণিং প্ৰচেছ এণ্ড এফেক্টিভ TLM provides and encourages participation from learners. It is important for teachers and teachers educators to know how to prepare and use the low-cost TLMs so that their classroom interaction becomes meaningful. যিখিনি শিক্ষকে শিক্ষাদান কৰিব সেইখিনি যাতে মিনিংফুল হয়, তাৰ বাবে যিহেতু আমাক এফএলনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ আমি টিএলএম ইতিমধ্যে ফাণ্ডামেণ্টেল লিটাৰেচি আৰু নিউমাৰেচি আমি ক্লিয়াৰ কৰিবৰ কাৰণে ইতিমধ্যে পাইছোঁৱেই। তাৰ উপৰিও আমাক নিজাকৈ কিছু টিএলএম বনাবলৈ এই ক্ষেত্ৰত নটিফিকেশ্যন প্ৰকাশ পাইছে। গতিকে ইয়াত অবজেক্টিভছ অফ দ্য প্ৰিপাৰেশ্যন অফ টিএলএমছ বুলি কেইটামান কথা দিছে। ইয়াত কৈছে আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট অফ টিচিং লাৰ্ণিং মেটেৰিয়েলছ। ইয়াৰ ওপৰত আমাৰ কনচেপ্টটো আমাৰ আণ্ডাৰষ্টেণ্ড হ'ব লাগিব, আমি বুজি পাব লাগিব যে টিএলএমনো কি, টিএলএম কিয় লাগে, এই ক্ষেত্ৰত সকলো শিক্ষকে এই ক্ষেত্ৰত জানিব লাগিব। আণ্ডাৰষ্টেণ্ডিং দ্য ইম্পৰ্টেঞ্চ অফ টিএলএমছ ইন টিচিং লাৰ্ণিং চিটুৱেশ্যনছ ইন আৰ্লি চাইল্ডহুড এডুকেশ্যন। অৰ্থাৎ আমাৰ যি এফএলএন কাৰ্যসূচী চলি আছে ফাণ্ডামেণ্টেল লিটাৰেচি এণ্ড নিউমাৰেচি ক্লাছ 1 আৰু 2, ইয়াত আমি এই ধৰণৰ কেনেদৰে আমি আৰ্লি চাইল্ডহুড কেনেদৰে আমি তেওঁলোকৰ বিকশিত কৰিব পাৰোঁ, সেই শিশুসকলক কেনেদৰে আমি শিক্ষাদান কৰিব পাৰোঁ, তাৰ ক্ষেত্ৰত কোৱা হৈছে টু এনকাৰেজ টিচাৰ্ছ টু ডেভেলপ প্ৰিপেয়াৰ এক্সপ্ল'ৰ ইনোভেটিভ ল' কষ্ট টিএলএমছ এলাইন উইথ দ্য কাৰিকুলাম। আমি কেনেদৰে ল' কষ্টত আমি টিএলএম কাৰিকুলামত আমাৰ ব্যৱহাৰ কৰিব পৰাকৈ কেনেদৰে আমি বনাব পাৰোঁ, এনেধৰণৰে আমাক অবজেক্টিভ কেইটামান দিছে। ইয়াৰ পিছত আমাক এনেদৰে দিছে যে ফান ফৰ টিএলএম প্ৰিপাৰেশ্যন এক্সিবিশ্যন। অৰ্থাৎ ইয়াত টিএলএম আমি প্ৰিপেয়াৰ কৰাৰ পিছত এক্সিবিশ্যন কাৰ্যসূচীও হ'ব, অৰ্থাৎ প্ৰদৰ্শনী কৰা হ'ব, তাত পুৰস্কাৰো অৰ্থাৎ বিশেষভাৱে যিসকলৰ ভাল হয় তেখেতসকলক পুৰস্কৃত কৰা হ'ব। ₹1000 ফৰ ইটছ স্কুল ফৰ টিএলএম প্ৰিপাৰেশ্যন। প্ৰতিখন বিদ্যালয়লৈ 1000 টকাকৈ দিয়া হ'ব বুলি কৈছে। কেটেগৰী অফ স্কুল ফৰ পাৰ্টিচিপেশ্যন ইন দ্য এক্সিবিশ্যন। আৰু যিটো কেটেগৰী থাকিব, ইয়াত এটা কেটেগৰী হ'ব LP অৰ্থাৎ 1 পৰা 5লৈ যিখিনি থাকিব, MV থাকিব 1 পৰা 8লৈ, কম্পজিট স্কুল কিছুমানৰ 1 পৰা 10লৈ আছে ক্লাছ, তেওঁলোকৰো থাকিব আৰু কম্পজিট স্কুল এক ধৰণৰ আছে 1 পৰা 12লৈ যিসকলৰ আছে তেওঁলোকৰো থাকিব। আৰু ক্লাছেছ কভাৰ কৰিব 1 আৰু 2 আৰু ছাবজেক্টটো থাকিব লিটাৰেচি এণ্ড নিউমাৰেচি। ইয়াত লগতে আমাক কৈছে যে টিএলএমছ টু বি প্ৰিপেয়াৰ বেছড অন, কিহৰ ওপৰত আমি বেছ কৰি টিএলএমটো বনাম, লাৰ্ণিং আউটকামছ অফ
literacy and numeracy of classes 1 and 2 class 1 আৰু 2 ৰ সাক্ষৰতা আৰু সাংখ্যিকতা এই দুটাৰ ক্ষেত্ৰত আমাৰ লাৰ্নিং আউটকাম আহিব লাগিব যেটো টিএলএম আমি প্ৰস্তুত কৰিম এই টিএলএমৰ জৰিয়তে আমি লিটাৰেসি আৰু নিউমাৰেসি ছাত্ৰ-ছাত্ৰীসকলৰ যাতে আমি বোধগম্য কৰিব পাৰিব লাগিব নিউ টেক্সটবুক অফ ল্যাঙ্গুৱেজ এণ্ড ম্যাথমেটিক্স আৰু আমি নতুন টেক্সটবুকৰ আৰিত আমি প্ৰস্তুত কৰিব লাগিব ল্যাঙ্গুৱেজ আৰু ম্যাথমেটিক্সৰ এনেদৰে আমাৰ নাম্বাৰ অফ টিএলএমছ টু বি প্ৰিপেয়াৰ্ড আমি কিমানটা টিএলএম প্ৰস্তুত কৰিব লাগিব প্ৰতিখন বিদ্যালয়ে এভৰি স্কুল মাষ্ট প্ৰিপেয়াৰ মিনিমাম 2 টিএলএম one is for literacy and another is for numeracy আমি প্ৰতিখন বিদ্যালয়ে দুটাকৈ টিএলএম বনাব লাগিব এটা হ'ব লিটাৰেচিৰ ওপৰত আৰু আনটো হ'ব নিউমাৰেচিৰ ওপৰত টাইমলাইন ফৰ কমপ্লিশন অফ টিএলএম প্ৰিপেয়াৰ্ড বাই 5 নৱেম্বৰ আছিল যেহেতু নৱেম্বৰ মাহত নহল এটো নিশ্চয় চেঞ্জ কৰা হ'ব পিছত ৰোল এণ্ড ৰেসপন্সিবিলিটিজ অফ স্কুল ইন টিএলএম প্ৰিপাৰেচন আৰু আমাৰ বিদ্যালয়বিলাকৰ কি ভূমিকা থাকিব কি দায়িত্ব থাকিব এই টিএলএম প্ৰস্তুতকৰণৰ ক্ষেত্ৰত এনশিওৰিং প্ৰিপাৰেচন অফ টিএলএমছ বথ ইন লিটাৰেসি এণ্ড নিউমাৰেসি উইদিন ষ্টিপুলেটেড টাইম এজ পাৰ গাইডলাইন অৰ্থাৎ যেহেতু এইটো টাইম আমাৰ টিএলএম প্ৰস্তুতকৰণৰ এইটো কাৰ্যসূচী নহল আমি এই টাইম যি টাইম প্ৰকাশ পাব সেই টাইম মতে আমি কৰিব লাগিব প্ৰপাৰ ইউটিলাইজ হ'ব লাগিব সেই যি 1000 টকা দিব এই পইচাটোৰ প্ৰপাৰ ইউটিলাইজ হ'ব লাগিব আৰু আমি ইনভলভ কৰিব লাগিব ষ্টুডেণ্টক টিচাৰক আৰু এছএমসি এছএমডিসি কমিউনিটি মেম্বাৰ পেৰেণ্টছক আমি সকলোকে ইনভলভ কৰিব লাগিব আৰু আমি ৰিসোৰ্স সাপোৰ্ট হিচাপে আমি ডায়েট ফেকাল্টি বা কেআৰপি আৰপি বিআৰপি সিআৰসিসি এক্সপাৰ্ট টিচাৰ এই সকলৰ আমি সহায় ল'ব পাৰিম আৰু আমি শেয়াৰ কৰিব লাগিব টিএলএম খিনি কনসাৰ্ন সিআৰসিসিৰ লগত টিচাৰৰ লগত এছএমসি এছএমডিসিৰ লগত কমিউনিটি মেম্বাৰ্ছৰ লগত আৰু পেৰেণ্টছৰ লগত আমি এই টিএলএম খিনি শেয়াৰ কৰিব লাগিব লগতে প্ৰপাৰ ইউজ অফ টিএলএমছ ইন ক্লাছৰুম ট্ৰানজেকচন অৰ্থাৎ টিএলএমটো আমি প্ৰস্তুত কৰিলে নহব এইখিনি আমি কি কৰিব লাগিব আমি প্ৰপাৰ ইউজ কৰিব লাগিব ক্লাছৰুমত গতিকে ইয়াত আকৌ এটা পুৰস্কাৰৰ ক্ষেত্ৰত যেটো আমাৰ নিৰ্দেশনা আছে তাত ক্লাস্টাৰ লেভেলত আছে আপোনাৰ ব্লক লেভেলত আছে ডিস্ট্ৰিক্ট লেভেলত আছে আৰু ষ্টেট লেভেলত আছে আমি হসাকৈ ফেসবুকত কিছুমান ভাল আমি টিএলএম দেখা পাওঁ কিছুমান শিক্ষকে অহেক কষ্ট কৰি বহুত সুন্দৰ টিএলএম প্ৰস্তুত কৰে গতিকে এইটো এটা নিশ্চয়কৈ বিভাগে আমাক এটা চান্স দিছে আমি এই টিএলএম প্ৰদৰ্শনৰ জৰিয়তে আমি এৱাৰ্ড পাবলৈ সক্ষম হ'ম গতিকে ইয়াত ক্লাস্টাৰ লেভেলত এটা কম্পিটিশন হ'ব ব্লক লেভেলত হ'ব ডিস্ট্ৰিক্ট লেভেলত হ'ব ষ্টেট লেভেলত হ'ব ষ্টেট লেভেলতো আপোনাৰ দুদিনীয়া কাৰ্যসূচী হ'ব এনেদৰে আমাৰ কম্পিটিশনটো কৰা হ'ব আৰু লগতে লিটাৰেচিৰ ক্ষেত্ৰতো ফাৰ্স্ট সেকেন্ড থাৰ্ড প্ৰাইজ থাকিব নিউমাৰেচিৰ ক্ষেত্ৰতো ফাৰ্স্ট সেকেন্ড থাৰ্ড প্ৰাইজ থাকিব সকলো পৰ্যায়ৰ প্ৰদৰ্শনীতে পুৰস্কৃত সকলোকে ফাৰ্স্ট সেকেন্ড থাৰ্ডক পুৰস্কৃত কৰা হ'ব লগতে সাৰ্টিফিকেট সকলোকে দিয়া হ'ব যিসকলে পাৰ্টিসিপেট কৰিব সকলোকে একোখনকৈ সাৰ্টিফিকেট দিয়া হ'ব লগতে ফাৰ্স্ট সেকেন্ড থাৰ্ডক পুৰস্কৃত কৰা হ'ব আৰু অবজেক্টিভ অফ দ্য এক্সিবিশন আৰ এছ ফলোজ অবজেক্টিভ কিছুমান এক্সিবিশনত দিছে আণ্ডাৰষ্টেণ্ডিং দ্য কনচেপ্ট অফ টিচিং লাৰ্নিং মেটেৰিয়েলছ তাৰ ওপৰত কনচেপ্টটো থাকিব লাগিব এক্সিবিশনত আপোনাক হয়তো সোধা হ'ব আপুনি ইয়াৰ জৰিয়তে কি বুজাব বিচাৰিছে ছাত্ৰ-ছাত্ৰীসকলক কি শিকাব এইখিনি সুন্দৰকৈ ক'ব পাৰিব লাগিব আণ্ডাৰষ্টেণ্ডিং দ্য ইম্পৰ্টেন্স অফ টিএলএম ইন টিচিং লাৰ্নিং সিচুৱেশ্যন ইন আৰ্লি চাইল্ডহুড কি প্ৰয়োজন আছে এনে ধৰণৰ টিএলএমৰ আৰ্লি চাইল্ডহুডৰ ক্ষেত্ৰত টু এনকাৰেজ টিচাৰ্ছ টু ডেভেলপ প্ৰিপেয়াৰ এক্সপ্লোৰ ইনোভেটিভ ল' কষ্ট টিএলএম এইখিনি নিশ্চয়কৈ আপোনালোকে ক'ব পাৰিব গতিকে আপোনালোকে যিটো টিএলএম বনাব এই টিএলএমটো সুন্দৰভাৱে ব্যাখ্যা কৰিব পাৰিব লাগিব কেনেদৰে আপোনালোকে এই টিএলএমৰ সহায়ত ছাত্ৰ-ছাত্ৰীক কেনেধৰণৰ শিক্ষাদান কৰিব পৰাত সহজ হ'ব এইটো বুজাব পাৰিব লাগিব আৰু যদি আপোনালোকে টিএলএম কেনেদৰে প্ৰস্তুত কৰিব তেনে ধৰণৰ ভিডিও চাব বিচাৰে মই ডেসক্ৰিপচনত এটা লিংক দিম মোৰ আগৰ এটা ভিডিও আছে এপ্লাইন কাৰ্যসূচীৰ টিএলএম এক্সিবিশনৰ তাত আপোনালোকে গৈ চাব পাৰিব কেনে ধৰণে টিএলএম তেখেতসকলে বনাইছিলে তাত এটা নিশ্চয় আভাস পাব ধন্যবাদ